ৰাজ্যজুৰি চলি আছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ নাৰাংগী সেনা পাব্লিক স্কুলতো দেশপ্ৰেমেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা দেখিবলৈ পোৱা যায়। ইংৰাজী ২০২৫ চনৰ ২৬ জানুৱাৰী তাৰিখে অৰ্থাৎ আজিৰ দিনটোত পালন কৰা গুৱাহাটীৰ সেনা পাব্লিক স্কুল নাৰাংগী ৭৬ সংখ্যক গণৰাজ্য দিৱস বিদ্যালয়খনৰ খেলপথাৰত অতি উৎসাহ আৰু দেশপ্ৰেমমূলক উদ্যমেৰে উদযাপন কৰে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অধ্যক্ষ ডক্টৰ বন্দনা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি উদযাপনৰ আৰম্ভণি কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ NCC কেডাৰৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুশাসন আৰু সমন্বয় প্ৰদৰ্শন কৰে। সেনা পাব্লিক স্কুল নাৰাংগীয়ে গণৰাজ্য দিৱস উদযাপন কৰি দেশৰ চহকী ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সোঁৱৰণী হিচাপে কাম কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক জাতি নিৰ্মাণৰ সক্ৰিয় অংশগ্ৰহণকাৰী হ'বলৈ অনুপ্ৰাণিত কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। सदन के कैप्टन दीपिका गोगोई का कहना अपने सदन को बड़े ही जोश और गर्व के साथ आगे लेकर बढ़ रहे हैं। जोरदार तालियों के साथ इनका स्वागत करें। Coordination and discipline. Here comes the Maniksha House. This house is led by Mayank Yadav from Class A. The house that believes in achieving excellence through teamwork, notice their sharp synchronization and strong leadership. Let's hear for them. Now here's the NCC boys of 1st Assam Battalion of Army Public School Narangi, led by Lenin C of Class A. We salute their efforts and dedication. Let us encourage them to keep this spirit alive, not just today, but every day. Thank you all the groups for making this March Past such a memorable and inspiring event.